হেল্ল' গাইজ, এয়া যোৱাকালি ছানডেৰ দিনাখন যিহেতুকে মই গোটেই ঘৰৰ কাম কৰিব লগা হৈছিল কাৰণ মায়ে দিনাখন নাছিল, তাৰমানে ধুবুৰীলৈ গৈছিল আলহী খাবৰ কাৰণে। তো সেয়া ফাৰ্ষ্ট অফ অল মই সেইটো ক'লোঁ, ঘৰৰ গোটেইখিনি কাম কৰি মেলি আজৰি হৈ মানে ভাত বনোৱালৈকে 3টাই বাজিছিল, প্ৰায় 2টা বাজিছিল আৰু তাৰপিছত ভাত হোৱালৈকে মানে 3টা বাজিছে। আৰু এয়া মই আগদিনাখন অৰ্থাৎ শনিবাৰে বনাইছিলোঁ মাংস, তো সেয়া অকণমান আছিল আৰু ঠাণ্ডা পৰিলে এইটো এটা ভাল যে মানে ৰাতিৰ কিবা ৰৈ গ'লে মানে খাব পাৰি, নাস্তাতে হওক ভাতৰ লগতে হওক। আৰু আপোনালোকে হয়তো সেনেকৈ খায়ে মোৰ দৰে, জাষ্ট গৰম কৰিব লাগে আৰু। তাৰপিছত এয়া লাঞ্চৰ মই কিবা কিবি কৈছিলোঁ বাৰু, আৰু অকলে থাকিলে মানে এইটো এটা ভাল অৰিজিনেল ভইচটো মানে ক'ব পাৰি। লগত যেতিয়া মানে কোনোবা থাকে তেতিয়া অলপ মানে কি হয় আৰু ভইচটো মানে অৰিজিনেল ভইচটো দিবৰ কাৰণে অলপমান প্ৰব্লেম হয়। তো তাৰপিছত ভাত পানী খাই মেলি অলপ ৰেষ্ট ল'লোঁ আৰু। তো ৰেষ্ট বুলি মানে কি আৰু, ভাত পানী খাই 4টা বাজিল, আকৌ মানে যিখিনি কাম আছিল মানে পিছবেলাৰটো সেইখিনিও কৰিলোঁ। কৰি মেলি ঘৰত থাকিলে এনেকুৱাই হয় আৰু মোৰ সদায় বাৰু, সদায় আপোনালোকক দেখুওৱা নহয়। আৰু এয়া শনিবাৰৰ মই যে ক'লোঁ মাংস বনোৱা বুলি, আৰু তাৰে ক্লিপ এটাও আছিল, তো সেইটো দিলোঁ আৰু মানে মই গমেই পোৱা নাছিলোঁ, এডিট কৰি থাকোঁতে মাজতে সোমায়ে গৈছে আৰু। তো সেয়া আৰু লগত দিছোঁ, আপোনালোকে যোনে যোনে চোৱা নাই তো চাব। আৰু ভিডিঅ'বোৰ বাৰু মোৰ কেনেকুৱা পাই জনাব দেই। আৰু এয়া পিজ্জা দিছিল ভাইটিয়ে সন্ধিয়া টাইমত, তো তাৰে আৰু অলপমান খালোঁ আৰু, বেয়া নহয়, ভালেই আৰু। তাৰপিছত এয়া আজি ৰাতিপুৱা অৰ্থাৎ মানডে 1 ডিচেম্বৰ, আৰু বছৰটো প্ৰায় শেষেই আৰু, এদিন গ'লেই আৰু ডিচেম্বৰ মাহৰ। আৰু ৰাতিপুৱা চাহকাপ মানে মুখখন ধুই চাহকাপ খালে ভাল লাগে আৰু মাইণ্ডটো ফ্ৰেছ লাগে, যিহেতুকে অফিচত কেতিয়াবা খাওঁ আৰু প্ৰায়ভাগ মই নাখাওঁৱেই চাহ। তো সেইটো কাৰণে মানে ৰাতিপুৱা একাপ চাহ খাই লৈ মাইণ্ডটো ফ্ৰেছ কৰি লওঁ আৰু। তো সেয়া আৰু তাৰপিছত এয়া মই যে কৈছিলোঁ ধুবুৰীলৈ যোৱা বুলি, তো এয়া ধুবুৰীৰ বিস্কুট হয় আৰু, তো তাৰ পৰা আনিছিল। তো খাই খুব ভাল লাগিছিল, যিটো নানকাটা বিস্কুট বুলি জনা যায়। তো সেয়া আৰু খাই মানে কি ক'ম আৰু, আমাৰ ইয়াৰে গুৱাহাটীৰ যিবিলাক নানকাটা বিস্কুট সেইবিলাকত অকণমান ভেজালি পোৱা যেন মই পাওঁ। তো সেয়াই আৰু খুব টেষ্টি আছিল, ভাগৰ লগতে আৰু সেয়াই আৰু। আপোনালোকে ভাবিব যে ইমাননো কৈ আছে, ইমানেই কৈছোঁ, মানে খুব টেষ্ট আৰু আজি মোৰ খুব দেৰি হৈছিল উঠাত। তো সেইটো কাৰণে আৰু ৰাতিপুৱা ঠাণ্ডা অলপমান বেছিকৈ শুব মন যায়, উপায় নাই যিহেতুকে ডিউটি থাকে। তো সেয়াই আৰু সেয়া আজি ভাতত মানে দুবেলা ভাত খোৱাৰ দৰেই হ'ল আৰু। মই ৰাতিপুৱা নাস্তাটো ভাত খাইছিলোঁ আৰু এয়া লাঞ্চত আৰু সেয়া জলফাইৰ এটা ৰেচিপি লৈ গৈছিলোঁ।